মানকাছাৰত লোক নিৰ্মাণ বিভাগৰ এটা পথে জলাকলা খুৱাইছে ৰাইজক। হাত হিঙি মাৰি মানকাছৰ সংযোগী একমাত্ৰ পথটোৰ বিধ্বস্ত ৰূপক লৈ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী। পথছোৱাৰে যাতায়াত কৰা অঞ্চলটোৰ লোকসকলে ভুগিব লগা হৈছে দুৰ্ভোগ। মাত্ৰ ৩ মাহ পূৰ্বে পথ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হৈছিল যদিও ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে পুনৰ পথটো বিধ্বস্ত হৈ পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। পথৰ জৰাজীৰ্ণ অৱস্থাক লৈ বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব হাবিবুল ইছলামে। বৰ্তমান মই উপস্থিত আছোঁ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী মানকাছৰ গড়কাপ্তানি পথত। আৰু এই পথছোৱা প্ৰায় ৩ মাহ আগত মেৰামতি কৰা হৈছিল, কিন্তু বৰ্তমান কি অৱস্থা হৈছে আমি সেইখিনি দেখুৱাবলৈ আজি যত্ন কৰিছোঁ। কাৰণ দেখা গৈছে ৩ মাহ পূৰ্বে মেৰামতি কৰা পথ দেখা গৈছে এনেদৰে জহিক হৈ গৈছে। বিশেষকৈ ক'ব লাগিব এই যি জিলা আয়ুক্ত কাৰ্যালয়, সেই কাৰ্যালয়ৰ সন্মুখৰ ফালে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াত যান বাহন চলাচলৰ ক্ষেত্ৰত দেখা গৈছে চৰম অসুবিধাৰ সন্মুখীন হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ যি লাইফলাইন স্বৰূপ হাটশিঙিমাৰী মানকাছৰ এই গড়কাপ্তানি পথ দীৰ্ঘদিনীয়া যি দাবী ফ'ৰলেনযুক্ত নিৰ্মাণ কৰিব লাগে, তাৰ বিপৰীতে কিন্তু দেখা গৈছে যি ৩ মাহ পূৰ্বে মেৰামতি কৰা হ'ল সেই মেৰামতিও কিন্তু সঠিকভাৱে কৰা নহ'ল, যাৰ বাবে দেখা গ'ল 3 মাহ পিছতেই এনেদৰে বিধ্বস্ত হৈ পৰিছে। যাৰ বাবে কিন্তু ইয়াৰ স্থানীয় ৰাইজ কিন্তু এক প্ৰকাৰ জাঙুৰ খাই উঠিছে। কাৰণ দেখা গৈছে যি এই অঞ্চলৰ লাইফলাইন স্বৰূপ মাত্ৰ এটা পথ, সেই পথছোৱাই দেখা গৈছে একেবাৰে বিধ্বস্ত। আৰু 3 মাহ পূৰ্বে যি মেৰামতি কৰিছিল এই মেৰামতি কৰাৰ পিছতো দেখা গৈছে একেই দুৰৱস্থা। বৰ্তমানো এনেকুৱা যাতায়াত ব্যৱস্থা কৰিবলগীয়া হৈছে। ইয়াৰ স্থানীয় ৰাইজ আছে, আমি কথা পাতিম। কি ক'ব? দেখা গৈছে 3 মাহ পূৰ্বে মেৰামতি কৰা হ'ল, পুনৰ দেখা গ'ল একেবাৰে বিধ্বস্ত হৈ পৰিছে। হয়, আমাৰ সাউথ শালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত একমাত্ৰ ঘাইপথ হ'ল এইটো, মানকাছৰৰ পৰা হাটশিঙিমাৰীলৈকে। আমি জনামতে 3 মাহ আগত এই কামটো আৰম্ভ কৰিছিল নজৰুল নামৰ এজন ঠিকাদাৰে আৰু 3 কোটিৰো অধিক পুঁজি দিছিল। কিন্তু দেখা হ'ল এই কাম কৰাৰ পিছত 1 মাহো নগ'ল, তাতকৈ আৰু আগত যেনেকুৱা আছে তাতকৈ আৰু বেছি বেয়া হৈছে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ আৰু মোক DC মহোদয়ক অনুৰোধ জনাওঁ, যিজন ঠিকাদাৰে এই কামখিনি কৰিছে তাক মাতি আনি আকৌ পুনৰ এই কামটো ৰিপেয়াৰিং কৰিব পাৰোঁ। কি ক'ব? 3 মাহ পূৰ্বে মেৰামতি কৰা হ'ল, আজি দেখা গ'ল পুনৰ বিধ্বস্ত হৈ পৰিছে আৰু আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বা SP অফিচৰ কাৰ্যালয়ৰ সন্মুখত এনেকুৱা পৰিস্থিতি। কি ক'ব? একচুৱেলি আমাৰ কি হৈছে, এই দীৰ্ঘদিনৰ সমস্যা হ'ল এই ৰাস্তাটো। এতিয়া ধনী গৰীব দুখীয়া নাই, ৰাস্তাটোত চবে চলাচল কৰে। কিন্তু আমি দেখা পাইছোঁ যে ৰাস্তাবিলাকৰ বেয়া হোৱাৰ কাৰণ এটাই, আজি দীৰ্ঘদিন ধৰি এজন ইঞ্জিনিয়াৰৰ নেতৃত্বতে ডিষ্ট্ৰিক্টখন চলে। মানে অকল আমাৰ মুষ্টিমাম 2-এজন অফিচাৰে বদলি হয়, বাকী অফিচাৰ লাইফ টাইম ইয়াতে জব কৰিছে। তাত ৰাস্তা কেনেকৈ ভাল হ'ব? অকল এইটো ৰাস্তা নহয়, আপুনি যিমানখিনি ৰাস্তা চাব চব ৰাস্তাই বেয়া। এইবিলাক হ'ল ইঞ্জিনিয়াৰৰ, এইটো চানোৱাৰ ইঞ্জিনিয়াৰ আছিলে নেকি, তেখেতৰ আপুনি চাব, তেখেতে যিমান দিন চাকৰি কৰিছে তাতকৈ যোনটো মানুহ 40 বছৰ চাকৰি কৰে, 30 বছৰে তেখেতে সাউথ শালমাৰা ডিষ্ট্ৰিক্টত চাকৰি কৰে। এনেকুৱাতো নহয় না কেতিয়াও। এজন মানুহে যদি নেতৃত্ব দিয়ে ৰাস্তা ঘাট বেয়া হ'বই, অফিচাৰ বদলি নহয়, ভাল অফিচাৰ অহাৰ সুবিধাই নাপায়। কি দাবী জনাব? মই চৰকাৰক এইখিনিয়ে অনুৰোধ জনাম যে আমাৰ চৰকাৰে পুঁজি আবণ্টন হাবিবুল ইছলাম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।